হেল্ল' নমস্কাৰ। আপুনি জানেনে এটা কথা, ভিডিঅ'টো প্লিজ কাটি নিদিব, শেষলৈকে চাব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এবাৰ প্লিজ। আপুনি জানেনে যোৱা ৰাতি তৰমুজ খাই মাত্ৰ এটা পৰিয়াল শেষ হৈ গৈছে, নিশেষ হৈ গৈছে পৰিয়ালটো। সেই পৰিয়ালটো আছিলে মুম্বাইৰ এজন 40 বছৰীয়া বিবাহিত পুৰুষৰ ঘৰত এই ঘটনা হৈছিলে। সেই বিবাহিত পুৰুষজনৰ ঘৰত তেওঁৰ আলহী আহিছিলে আৰু ৰাতি 4:00 বজাত তেওঁলোকে 9:30 বজাত ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিলে। ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত সেই আলহীবোৰ গুচি গৈছিল। গুচি যোৱাৰ ফলত 1:30-2 বজাত ৰাতি তেওঁলোকৰ গৰম দিন পৰিছে যেতিয়া, তেওঁলোকৰ পৰিয়ালে সকলে তৰমুজ, ৱাটাৰমেলন বা তৰমুজ তেওঁলোকে সেই খাইছিল গৰম পৰাৰ কাৰণে। আৰু যেতিয়া ৰাতিপুৱা হৈছিলে তেওঁলোকৰ উঠিয়ে ৰাতিপুৱাই সকলোৰে বমি হৈছিলে। বমি হোৱাৰ লগে লগে অত্যন্ত পেটৰ বিষ হৈছিলে। পেটৰ বিষৰ ফলত তেওঁলোকে বাথৰুম গৈছিলে। লাহে লাহে তেওঁলোকে কি হ'ল, অচেতন হ'বলৈ ধৰিলে মানুহবোৰ। তেওঁলোকৰ পৰিয়ালত 4জন আছিলে। এজন 40 বছৰীয়া পুৰুষজনৰ কথা ক'লোৱেই, আৰু ৱাইফজন আছিল 30 বছৰীয়া, আৰু ছোৱালী 2জনী আছিল। ছোৱালী এজনীৰ বয়স আছিল 16 বছৰ আৰু এজনীৰ আছিল 13 বছৰ। গতিকে তেওঁলোকৰ অচেতন এনেকুৱা অৱস্থাত লগে লগে মানুহজনে হস্পিটেলত খবৰ দিলে আৰু হস্পিটেলৰ পৰা ডক্টৰ আহি তেওঁলোকক হস্পিটেললৈ লৈ গুচি গ'ল। আৰু হস্পিটেলত যাই তেওঁ 4জন পৰিয়াল মৃত্যুৰ মুখত পৰে। গতিকে আৰক্ষী আৰু ডক্টৰে অনুসন্ধান বৰ্তমান চলাই আছে, আৰু আৰক্ষী আৰু ডক্টৰসকলে জনোৱা মতেই যিহেতু তেওঁলোকে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আলহীবোৰো একেলগে খানা খাইছিল, তেওঁলোকৰ আকৌ হোৱা নাই, কিন্তু এই 4জনৰ লাষ্ট আহাৰ গ্ৰহণ কৰিছিল তেওঁলোকে যোৱাৰ পিছত তৰমুজ, গতিকে তৰমুজতে বিষক্ৰিয়া হোৱা বুলি অনুমান কৰিছে। এতিয়া তদন্ত আৰম্ভ কৰি আছে, কি হয় নাজানো বাৰু। কিন্তু মই এটা কথা কওঁ যে আমি সৰুকালততো আমি তৰমুজ খাই নাপালোঁ, কাৰণ আমি গাঁৱলীয়া আছিলোঁ, দেউতাই খেতি কৰা আছিল, আমি তৰমুজ কি বস্তু চিনি পোৱা নাছিলোঁ। এতিয়া মোৰ ছোৱালী সিদিনা কৈছিলোঁ ঘৰত খুৱাব, গতিকে এতিয়া বাহিৰত ওলাই আহিছোঁ। তৰমুজ গৰমৰ দিনত খাব লাগে, শৰীৰৰ কাৰণে ভাল। গতিকে তৰমুজটো আপোনালোকে ল'ৰা ছোৱালীক যধে মধে য'তৰ পৰা কিনি আনি মাত্ৰ নিদিব। তৰমুজটো আপোনালোকে এবাৰ চাই ল'ব যে তৰমুজটো ক'ৰ পৰা আহিছে, কোনোবা বেপাৰী বেচিছে, কম দামত পাই বুলি আপোনালোকে কিনি আছে, একদম ভিৰৰ মাজত কিনি আছে, ক'ৰ পৰা আহিছে চিনি নাপায় মানুহজনৰ, অচিনাকি জেগাত গৈছে, ক'ৰবাত ৰাস্তাত পাইছে, কম দামত কিনি আনিছে, তেনেকুৱা নহয়। আজিকালি তৰমুজটো ৰঙা কৰাৰ কাৰণেও ইনজেকশ্যন লগায়, মেডিচিন লগায়, মিঠা কৰাৰ কাৰণেও মেডিচিন লগায়, ইনজেকশ্যন লগায়। গতিকে ক'ত কেতিয়া ধৰিব নোৱাৰি। গতিকে এইবাৰত অলপ সাৱধান